নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ এটা আপডেট দিব বিচাৰিছো আজি 19 নৱেম্বৰ যেহেতু 5 নৱেম্বৰ আৰু 12 নৱেম্বৰত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যি হিয়াৰিং আছিল প্ৰথম অৱস্থাত 5 তাৰিখে আছিল আৰু 5 নৱেম্বৰত যেহেতু হিয়াৰিংটো নহল তাৰ পিছত আকৌ 12 তাৰিখে ডেট ঘোষণা কৰা হৈছিল কোৰ্টৰ ফালৰ পৰা আৰু সেইদিনাও কেনসেল কৰা হৈছিল তাৰ পিছত আকৌ 19 তাৰিখ অৰ্থাৎ আজি 3:30 বজাত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ এটা হিয়াৰিং হ'ব আৰু যেটো নেকি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যি সাৰ্টিফিকেট খনৰ কাৰণে যুজি থকা আছে হেইটোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট হোৱাৰ সম্ভাৱনা আছে গতিকে আজিৰ কাৰণে যদিহে কেনসেল নহয় আজিৰ হিয়াৰিংটো তেতিয়াহলে কিন্তু আজি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি এটা ভাল আপডেট হোৱাৰ সম্ভাৱনা আছে আমি 3:30 বজালৈ অপেক্ষা কৰিব লাগিব যেহেতু 3:30 বজাত হিয়াৰিং আৰম্ভ হ'ব গতিকে তাৰ কিছু মুহূৰ্তত এনআইএছৰ ভৱিষ্যত সম্পৰ্কে জানিব পৰা যাব যদিহে নেক্সট বেক টু বেক একো হিয়াৰিং নহয় তেতিয়া হয়তো কাইলি আজিয়ে ফাইনেল এটা ৰিজাল্ট অহাৰ সম্ভাৱনা থাকিব গতিকে আমি কিছু সময়ৰ কাৰণে অপেক্ষা কৰিব লাগিব আৰু আজিৰ দিনটোৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকলৰ বাবে খুব বেছি ইম্পৰ্টেন্ট হয় যেহেতু 5 তাৰিখ আছিল প্ৰথম অৱস্থাত তাৰ পিছত 12 তাৰিখ সেই যিটা দিন আছিল সেই দিন দুটাটো মানে কি কোৰ্টৰ ফালৰ পৰা যেহেতু কেনসেল কৰা হৈছিল হিয়াৰিং দুটা আৰু সেই কাৰণে একো আপডেট পাবলৈ সক্ষম হোৱা নাছিল এনআইএছৰ প্ৰাৰ্থীসকলে বা আমিও পোৱা নাছিলো এতিয়া যেহেতু এইবাৰ এটা বিশেষ মানে কি ক'ব লাগিব যে এবাৰ ডেট এণ্ড টাইম ধৰি দিছে 3:30 বজাত গতে 3:30 বজাত হিয়াৰিং আৰম্ভ হ'ব গতিকে সেই ফালৰ পৰা চাবলৈ গলে অৰ্থাৎ আজি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট অহাৰ সম্ভাৱনা থাকিব যি ভাৰতৰ ৰাজ্যৰ পৰা যিখন ৰাজ্যৰ পৰা এমএ ফাইল কৰা হৈছিল হেইটোৰ ওপৰতো এটা ধুনীয়া আপডেট আহিব বুলি আমি আশা কৰিছো তাৰ লগে লগে ৰিভিউ যিটোৰ ৰিভিউ কৰা হৈছিল হেইটোৰো যদিহে নেক্সট শুনানি নিদিয়ে হয়তো আজিয়ে এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে সাৰ্টিফিকেটৰ গম পোৱা যাব গতে সকলো কথা আজি যদিহে কেনসেল নহয় হিয়াৰিংটো তেতিয়াহলে আজি গম পোৱা যাব গতিকে তাৰ কাৰণে প্ৰত্যেক এনআইএছৰ প্ৰাৰ্থী অপেক্ষা কৰিব লাগিব আজি 3:30 বজালৈকে আৰু প্ৰত্যেকে প্ৰাৰ্থনা কৰক আশা কৰক যাতে এটা ভাল পজিটিভ ৰিজাল্ট আহে যোৱা বছৰ 2023 বৰ্ষৰ নৱেম্বৰ মাহতে এনআইএছৰ প্ৰাৰ্থীসকলে অমানিশা নামি আহিছিল যেটো নেকি এনআইএছৰ প্ৰাৰ্থীসকলে কেতিয়া আশা কৰা নাছিল আৰু সেই আশা নকৰা খবৰটো এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে আহিছিল আজি নৱেম্বৰ মাহ অৰ্থাৎ 19 তাৰিখ প্ৰায় বছৰ হ'বই আৰু গতিকে আজি এবছৰ ধৰি জুজি থকা হৈছে এনআইএছৰ প্ৰাৰ্থীসকলে বহু কষ্ট কৰি যি সাৰ্টিফিকেটখন লৈছিল গতিকে সেই ফালৰ পৰা চাবলৈ গলে আজিৰ দিনটো এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু যেহেতু এবছৰ ধৰি জুজি থকা হল আন্দোলন পৰ্যন্ত কৰি থকা হল গতিকে সকলে প্ৰে কৰক যাতে ভাল এটা পজিটিভ ৰিজাল্ট আহে যেহেতু প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থী এই সাৰ্টিফিকেটখন বহু কষ্ট কৰি মানে কি লৈছিল গতিকে আজিৰ দিনটো যদিহে একো মানে কি নহয় অৰ্থাৎ কেনসেল নহয় হেতু আশা কৰিছো কেনসেল নহক বুলি যদি কেনসেল নহয় তেতিয়াহলে কিন্তু এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট অহাৰ যথেষ্ট সম্ভাৱনা আছে আৰু তাৰ কাৰণে প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থী অপেক্ষা কৰিব লাগিব আৰু যিখিনি ইনফৰমেশন আপোনালোকক পাম লগে লগে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু আমিও অতি আগ্ৰহেৰে বাট চাই আছো বা আমাৰ চেনেলৰ জৰিয়তে আমি এইটোৱে দিবলৈ সদায় আশা কৰিছো যে এনআইএছৰ পক্ষত এনআইএছৰ ভালৰ কাৰণে এটা ৰিজাল্ট আহে হেতু ৰিজাল্টে আমি দিবলৈ সদায় আশা কৰি আছো আজি এবছৰ ধৰি যেহেতু মোৰ চেনেলতো আমি কি কৰিছিলো বহু ভিডিও বনালো এনআইএছৰ ওপৰত কিন্তু আজি যি এটা হিয়াৰিং আছে খুব বেছি ইম্পৰ্টেন্ট হয় গতে প্ৰত্যেক এনআইএছৰ প্ৰাৰ্থীয়ে প্ৰে কৰক যাতে আজি এটা ভাল পজিটিভ ৰিজাল্ট উচ্চতম ন্যায়ালয়ৰ পৰা আহে আৰু অহাৰ লগে লগে যাতে ভৱিষ্যত সুৰক্ষিত হয় হেতু আমি আশা কৰিছো আৰু তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰক আৰু সেৱা কৰক প্ৰাৰ্থনা কৰক এইখিনিয়ে আৰু অপেক্ষা কৰক আৰু আশাবাদী ভাল ৰিজাল্ট আহক এনআইএছৰ কাৰণে এইখিনিয়ে ধন্যবাদ জয় অসম